নমস্কাৰ পোশাকিয়ানছ পোশাক জহাদৰ নতুন এটা ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো আজি আপোনালোকৰ কাৰণে লৈ আহিছো কেজমান খুবে ধুনিয়া আখি হুটাৰ জোৰা ষ্টেপল কটনৰ জোৰা ডাইনুনিৰ জোৰা আৰু মিক্স টছৰ মেখেলা চাদৰ আৰম্ভ কৰিছো ভিডিঅ'টো এজোৰ খুবে ধুনিয়া আখি হুটাৰ মেখেলা চাদৰ দি চাব পাৰিব এজোৰ আপোনালোকে হোৱাইট কালাৰত গ্ৰীণ কালাৰ হুটাৰে ওয়াৰ্ক কৰা হৈছে খুবে ধুনিয়া হয় কাপোৰজোৰ আপোনালোকে দেখিছে ডিজাইনটো আইতা সকলে আমাৰ পিন্ধিবৰ কাৰণে খুব ভাল পাব আৰু এতিয়া আপোনালোকক মই দেখুৱাবলৈ গৈ আছো তাৰ মেখেলাখন এখন হৈ গল তাৰ মেখেলাখনো আপোনালোকে চাব পাৰিব ডিজাইনটো এটা স্ক্ৰিনত আপোনালোকে দেখিবই এখন হৈ গল তাৰ মেখেলাখনো যে খুবে ধুনিয়া হয় আৰু মেখেলাখনতে আপোনাৰ চাদৰৰ কাৰণে সাইড পাৰি কিটা দিয়া আছে 6টা সাইড পাৰি দিয়া আছে আৰু ব্লাউজ পিছটোত হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰজোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 950 টকাত 950 रुपीजत আপোনালোকে কাপোৰজোৰ নিজৰ কৰিব পাৰিব আন এজোৰ আপোনালোকক দেখুৱাবলৈ গৈ আছো এজোৰ আপোনালোকে চাব পাৰিব হোৱাইট কালাৰত মেৰুন কালাৰ হুটাৰে ওয়াৰ্ক কৰা হৈছে খুবে ধুনিয়া হয় কাপোৰজোৰ এখন হৈ গল তাৰ চাদৰখন খুব মৰম লগা আৰু এতিয়া আপোনালোকক মই দেখুৱাবলৈ গৈ আছো তাৰ মেখেলাখন এখন হৈ গল তাৰ মেখেলাখনো যে খুবে ধুনিয়া আপোনালোকে এতিয়া দেখিবই এখন হৈ গল তাৰ মেখেলাখন আৰু মেখেলাখনতে আপোনাৰ চাদৰৰ সাইড পাৰি কিটা লাগি আছে 6টা সাইড পাৰি দিয়া গৈছে চাদৰখনৰ বাবে আৰু ব্লাউজ পিছটোত হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰজোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 950 টকাত 950 रुपीजত আপোনালোকে এই কাপোৰজোৰ ল'ব পাৰিব এজোৰ আপোনালোকে চাব পাৰিব হোৱাইট কালাৰত ইয়েলো কালাৰ হুটাৰে ওয়াৰ্ক কৰা হৈছে খুবে ধুনিয়া হয় কাপোৰজোৰ আপোনালোকে ডিজাইনটো এটা দেখিবই মেটেৰিয়েলটো খুব কমফৰ্টেবল আপোনালোকে পিন্ধিবে খুবে ভাল পাব আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ গৈছো তাৰ মেখেলাখন এইখন হৈ গল তাৰ মেখেলাখন আপোনালোকক মই এবাৰ জনাই দিছো যে আপোনালোকে কোনো এজোৰ কাপোৰ নিজৰ কৰিবৰ কাৰণে স্ক্ৰিনশ্বট মাৰি পে স্ক্ৰিনত দিয়া নম্বৰটোত WhatsApp কৰিলে হ'ল WhatsApp নম্বৰটো মই আপোনালোকক এবাৰ জনাই দিছো 7896691439 আৰু এটো হৈ গল তাৰ ব্লাউজ পিছটোত হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰজোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 950 টকাত 950 रुपीजত আপোনালোকে এই কাপোৰজোৰ ল'ব পাৰিব এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছো ষ্টেপল কটনৰ মেখেলা চাদৰ চাব পাৰিব এজোৰ আপোনালোকে ডাৰ্ক গ্ৰীণ কালাৰত হোৱাইট কালাৰ আৰু পিংক কালাৰ হুটাৰে ওয়াৰ্ক কৰা হৈছে খুবে ধুনিয়া হয় কাপোৰজোৰ আপোনালোকে দেখিছে আসলত সৰু বুটাৰে কাম কৰা হৈছে খুবে ধুনিয়া হয় কাপোৰজোৰ আৰু এতিয়া আপোনালোকক আমি দেখুৱাবলৈ গৈ আছো তাৰ মেখেলাখন এখন হৈ গল তাৰ মেখেলা ডিজাইনটো আপোনালোকে চাবই পাৰিব মেখেলাখনো যে খুবে ধুনিয়া হয় আপোনালোকে চাব পাৰিব আৰু মেখেলাখনতে এটেচ হৈছে আপোনাৰ চাদৰৰ সাইড পাৰি কিটা 6টা সাইড পাৰি দিয়া গৈছে চাদৰখনৰ কাৰণে আৰু ব্লাউজ পিছটোত হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰজোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 টকাত 1550 रुपीजত আপোনালোকে এই কাপোৰজোৰ ল'ব পাৰিব আন এজোৰ আপোনালোকে চাব পাৰিব ৰয়েল ব্লু কালাৰত সিলভাৰ কালাৰ গুণাৰে ওয়াৰ্ক কৰা হৈছে খুবে ধুনিয়া হয় কাপোৰজোৰ আপোনালোকে ডিজাইনটো এটা চাব কাপোৰজোৰ ডিজাইনটো যে খুবে ধুনিয়া খুবে মৰম লগা আৰু কালাৰটো খুবে ব্ৰাইট আৰু এইগিটা হৈ গল আপোনাৰ চাদৰৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে চাদৰখনৰ বাবে আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছো তাৰ মেখেলাখন এখন হৈ গল তাৰ মেখেলাখনো যে খুবে ধুনিয়া হয় আপোনালোকে এটা দেখিবই কাপোৰজোৰ খুবে কমফৰ্টেবল আপোনালোকে পিন্ধিবে খুব ভাল পাব আৰু কালাৰটো খুবে ব্ৰাইট সো বহুত উজ্জ্বল হৈ ওলাই কাপোৰজোৰ এটো হৈ গল তাৰ ব্লাউজ পিছ আৰু ব্লাউজ পিছটোত হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰজোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 টকাত 1550 रुपीजত আপোনালোকে এই কাপোৰজোৰ নিজৰ কৰিব পাৰিব এজোৰ আপোনালোকে চাব পাৰিব পিচ কালাৰত ঘিসা হুটাৰে ওয়াৰ্ক কৰা হৈছে কাপোৰজোৰ খুবে ধুনিয়া আপোনালোকে এটা স্ক্ৰিনত দেখিবই ডিজাইনটো চাব পাৰে আপোনালোকে খুব মৰম লগা হয় কাপোৰজোৰ বহুত ষ্টেণ্ডাৰ্ড লাগে কাপোৰজোৰ আপোনাৰ আৰু এয়া হৈ গল চাদৰৰ সাইড পাৰি কিটা 6টা সাইড পাৰি দিয়া গৈছে চাদৰখনত আৰু আপোনাক এতিয়া আমি দেখুৱাবলৈ গৈ আছো তাৰ মেখেলাখন এখন হৈ গল তাৰ মেখেলাখন ডিজাইনটো আপোনালোকে এটা স্ক্ৰিনত দেখিবই খুবে ধুনিয়া হয় মেখেলাখনো আপোনাৰ কালাৰ কম্বিনেশ্যনটো যে বিৰাতে মৰম লগা এতিয়া আপোনালোকে চাব পাৰিব তাৰ ব্লাউজ পিছটো এটো হৈ গল তাৰ ব্লাউজ পিছ আৰু ব্লাউজ পিছটোত হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰজোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 টকাত 1550 रुपीजত আপোনালোকে এই কাপোৰজোৰ ল'ব পাৰিব
এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ডাই নুনিৰ মেখেলা চাদৰ এইযোৰ আপোনালোকে চাব পাৰিব অফ হোৱাইট কালাৰত গোল্ডেন কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে খুবেই মৰম লগা হয় কাপোৰযোৰ আপোনালোকে চাব পাৰে গোটেই কাপোৰযোৰত ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে বিৰাতে মৰম লাগিছে কাপোৰযোৰ কালাৰ কম্বিনেশ্যনটো খুব মৰম লগা এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ তাৰ মেখেলাখন এইখন হৈ গ'ল তাৰ মেখেলাখন ডিজাইনটো আপোনালোকে স্ক্ৰীনৰ এটা চাবই পাৰিব আপোনালোকক মই আমাৰ এবাৰ এড্ৰেছটো জনাই দিছোঁ গৰালিৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ইয়াছিন মাৰ্কেটৰ গ্ৰাউণ্ড ফ্ল'ৰত আপোনালোকে আহিব পাৰে আৰু আমাৰ ষ্ট'ৰখন ভিজিট কৰিও কোনো এটা কালেকশ্যন আপোনালোকে নিজৰ কৰিব পাৰিব এয়া হৈ গ'ল চাদৰৰ ছাইড পাৰিকেইটা আৰু এইটো হৈ গ'ল ব্লাউজ পিচটোত হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2100 টকাত 2100ত আপোনালোকে এই কাপোৰকেইযোৰ ল'ব পাৰিব আন এইযোৰ আপোনালোকে চাব পাৰিব ব্লু কালাৰত হোৱাইট কালাৰ সূতা আৰু গোল্ডেন কালাৰ গুণাৰে ৱৰ্ক কৰা হৈছে কাপোৰযোৰ খুবেই ধুনীয়া হয় বিৰাতে ব্ৰাইট হয় আৰু পিয়ৰ নুনি হয় চ' আপোনালোকে পিন্ধিপে খুব ভাল পাব বিৰাতে ষ্টেণ্ডাৰ্ড হয় কাপোৰযোৰ আৰু এয়া হৈ গ'ল চাদৰৰ ছাইড পাৰিকেইটা 6টা ছাইড পাৰি দিয়া গৈছে চাদৰখনত আৰু এতিয়া আপোনালোকক আমি দেখুৱাবলৈ গৈ আছোঁ তাৰ মেখেলাখন এইখন হৈ গ'ল তাৰ মেখেলাখনো যে বিৰাতে ধুনীয়া আপোনালোকে এতিয়া স্ক্ৰীনত দেখিবই খুব মৰম লগা হয় কাপোৰযোৰৰ কালাৰ কম্বিনেশ্যনটো বিৰাতে ব্ৰাইট আৰু সেইটো কাৰণে আপোনালোকে পিন্ধিপে এইযোৰ খুবেই বেছি ভাল পাব আৰু এইটো হৈ গ'ল তাৰ ব্লাউজ পিচটোত হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2100 টকাত 2100ত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব এইযোৰ আপোনালোকে চাব পাৰিব ব্ৰাউন কালাৰত হোৱাইট কালাৰ সূতা আৰু গোল্ডেন কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে খুবেই ধুনীয়া হয় কাপোৰযোৰ আপোনালোকে এতিয়া দেখিছে বিৰাতে মৰম লগা কালাৰ কম্বিনেশ্যনটো খুবেই ধুনীয়া আৰু এয়া হৈ গ'ল চাদৰৰ ছাইড পাৰি 6টা ছাইড পাৰি দিয়া গৈছে চাদৰখনৰ বাবে এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ তাৰ মেখেলাখন এইখন হৈ গ'ল তাৰ মেখেলা নুনি মেটেৰিয়েলটো এনেও অকণমান ট্ৰান্সপাৰেণ্ট থাকে তো সেইটো কাৰণে কাপোৰযোৰ পিন্ধিবৰ কাৰণে বহুত ষ্টেণ্ডাৰ্ড লাগে কাপোৰযোৰ খুবেই ধুনীয়া আপোনালোকে স্ক্ৰীনত দেখিছে আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ তাৰ ব্লাউজ পিচটো এইটো হৈ গ'ল তাৰ ব্লাউজ পিচটোত হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2100 টকাত 2100ত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মিক্স টছৰ মেখেলা চাদৰ চাব পাৰিব এইযোৰ আপোনালোকে মুগা কালাৰত পিংক কালাৰ আৰু গোল্ডেন কালাৰ গুণাৰে ৱৰ্ক কৰা হৈছে খুবেই ধুনীয়া হয় কাপোৰযোৰ আপোনালোকৰ ফিক্স বৰ্ডাৰ হয় কাপোৰযোৰ আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ তাৰ মেখেলাখন এইখন হৈ গ'ল তাৰ মেখেলাখনো আপোনালোকে চাব পাৰিব ডিজাইনটো যে খুবেই ধুনীয়া আপোনালোকে চাব পাৰে খুব মৰম লগা হয় কাপোৰযোৰ কালাৰ কম্বিনেশ্যনটো যে বিৰাতে ধুনীয়া আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ তাৰ ব্লাউজ পিচটো এইটো হৈ গ'ল তাৰ ব্লাউজ পিচটোত হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2850 ৰুপিজত 2850 টকাত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব আন এযোৰ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মুগা কালাৰত ৰঙা সূতা আৰু গোল্ডেন কালাৰ গুণাৰে ৱৰ্ক কৰা হৈছে কাপোৰযোৰত আপোনালোকে চাব পাৰিব গোটেই কাপোৰযোৰত ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে পুৰা ডিজাইন দিয়া আছে কাপোৰযোৰ খুবেই ধুনীয়া হয় আৰু এইটো হৈ গ'ল তাৰ আচলটোৰ ডিজাইনটো আপোনালোকে চাব পাৰে আৰু এতিয়া আপোনালোকক আমি দেখুৱাবলৈ গৈ আছোঁ তাৰ মেখেলাখন এইখন হৈ গ'ল তাৰ মেখেলাখনো আপোনালোকে চাব পাৰিব খুবেই ধুনীয়া হয় কাপোৰযোৰ বিৰাতে ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে আপোনালোকে চাব পাৰে আৰু এতিয়া আপোনালোকে চাদৰৰ ছাইড পাৰিকেইটা চাব পাৰে 6টা ছাইড পাৰি দিয়া গৈছে চাদৰখনত আৰু ব্লাউজ পিচটো আপোনালোকৰ চিম্পলত আছে চিম্পলত ব্লাউজ পিচটোত এটা পাৰি দিয়া গৈছে হাতৰ কাৰণে এটা পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2850 টকাত 2850 ৰুপিজত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব এইযোৰ আপোনালোকে চাব পাৰিব মুগা কালাৰত কফি কালাৰ সূতাৰে ৱৰ্ক কৰা হৈছে খুবেই ধুনীয়া হয় কাপোৰযোৰ আপোনালোকে এটা চাব পাৰিব এইখন হৈ গ'ল তাৰ চাদৰখনত পুৰাকৈ ৱৰ্ক কৰা হৈছে আপোনাৰ সৰু বুটাৰে কাম কৰা হৈছে আৰু এতিয়া চাব পাৰিব আপোনালোকে চাদৰৰ ছাইড পাৰি 6টা ছাইড পাৰি দিয়া গৈছে চাদৰখনত আৰু এতিয়া আপোনালোকক আমি দেখুৱাবলৈ গৈ আছোঁ তাৰ মেখেলাখন এইখন হৈ গ'ল তাৰ মেখেলাখনো যে বিৰাতে ধুনীয়া হয় আপোনালোকে ডিজাইনটো এতিয়া স্ক্ৰীনত দেখিবই খুবেই ধুনীয়া হয় কাপোৰযোৰ কালাৰ কম্বিনেশ্যনটো যে বিৰাতে মৰম লগা আৰু এইটো হৈ গ'ল তাৰ ব্লাউজ পিচটোত হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2850 টকাত 2850 ৰুপিজত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাক যাতে ছাবস্ক্ৰাইব কৰি লয় যাতে আপোনালোকে আমাৰ নতুন কালেকশ্যনছবোৰ দেখি থাকে ধন্যবাদ